কেনে লাগিছে লক্ষ্মী? জগতৰ মাতা হৈ তুমি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা, তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা। দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু সাগৰৰ মাজত ডুব গৈ থাকিব লাগিব। মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী। তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। তোমাক আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই, কাৰণ আজি সেই দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰ। তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই। মই উচ্চাৰণ কৰা নাই লক্ষ্মী। সেই দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰি গৈছে, লক্ষ্মী তাৰ একমাত্ৰ গতিকে লক্ষ্মী, তুমি এতিয়াৰে পৰা আৰু বৈকুণ্ঠ বুঢ়ী শুৱনি কৰি থাকিব নোৱাৰিবা। তোমাৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে বৈকুণ্ঠৰ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। নহয় প্ৰভু, মই চৰিত্ৰহীনা নহয় প্ৰভু, তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নাই। তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নাই, কাৰণ তুমি দৈত্যৰ পত্নী। গতিকে মই তোমাক পৰিত্যাগ কৰিলো। স্বৰ্গ, মৰ্ত্য, পাতাল তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা হাৰিব নোৱাৰিবা, যিহেতু তাক তুমি অমৰত্ব বল দি সৃজন কৰিছা। গতিকে লক্ষ্মী, তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু সাগৰৰ মাজত ডুব গৈ থাকিব লাগিব।
মই জীয়াই থাকিব নিবিচাৰো। মোক মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। গৰ্বিতা নাৰী, উপযুক্ত শাস্তি হৈছে। তুমি যদি জগতৰ মাতৃ হিচাপে থাকিব বিচাৰা, প্ৰভু তুমি যদি নিজৰ সতীত্ব ৰক্ষা কৰিব বিচাৰা, তেনেহলে নিজৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী। প্ৰভু প্ৰভু মই মই জীয়াই থাকিব নিবিচাৰো। আপোনাৰ আপোনাৰ সুদৰ্শন চক্ৰই মোৰ মোৰ মন্দ ছেদন কৰি মহাসাগৰত উটুৱাই দিয়ক। মই তাকেই কামনা কৰিছো প্ৰভু, মই তাকেই কামনা কৰিছো। তুমি আৰু পলম নকৰিবা লক্ষ্মী, নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হব লাগিব। মনত পেলোৱাচোন সেই তাহানিৰ কথা। যথা ধৰ্ম তথা ফল। তুমি চাগে বুদ্ধিহীনা নাৰী বুলি সেয়ক জ্ঞান কৰিছিলা, সেই সৰস্বতীয়ে আজি তোমাৰ এই অৱস্থা কৰিলে। তিনি কল্প ধৰি তুমি সাগৰৰ মাজত অদৃশ্য হৈ থাকিব লাগিব। সময়ত আমি তোমাক কৰিম উদ্ধাৰ। জগতবাসী চাই লোৱা সকলোৱে, শ্ৰীলক্ষ্মীয়ে এদিন বিষ্ণুৰ সহিতে বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলে। আজি সেই লক্ষ্মীয়ে এটা সামান্য ভুলৰ বাবে কক্ষচুত ধূমকেতুৰ দৰে খহি পৰিব লগা হ'ল। দেৱঋষি, তুমি যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক বৈকুণ্ঠৰ অনাদৰৰ পাত্ৰী কৰি তুলিলা, ঠিক সেইদৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা আঁতৰি যাবা। প্ৰভু, জনমে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ। মোক উদ্ধাৰ কৰিবলৈ আপুনি নাপাহৰিব প্ৰভু, মোক উদ্ধাৰ কৰিবলৈ আপুনি নাপাহৰিব। যতেই বিষ্ণু প্ৰভু, ততেই লক্ষ্মী বিৰাজমান হৈ বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল। প্ৰভু, কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা, তোমাক অকালতে হেৰুৱাব লগা হোৱা মই বৰ মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল, মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল। লক্ষ্মীহীনা এই বৈকুণ্ঠপুৰী কিছুদিনৰ বাবে শূন্য হৈ ৰব। যোৱাৰ আগতে কৈ থৈ যাওঁ, হয়দৈৰ্য অমৰ নহয়, সি কোনোবা তাৰে কি আকৃতিৰ প্ৰাণীৰ হাততে
লক্ষ্মী, তোমাক সমস্ত পাপে আগুৰি ধৰিছে। তুমি আৰু পলক নকৰিবা লক্ষ্মী। তুমি সাগৰৰ ফালে মূৰ কৰি দৌৰ মাৰা। পাছলৈ ঘূৰি নাচাবা লক্ষ্মী, পাছলৈ ঘূৰি নাচাবা। প্ৰভু, যাবৰ সময়তে অভাগীৰ সেৱা কৰিব গ্ৰহণে চুকে চুকে জনমে জনমান্তৰে আপোনাকে 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 ঈশ্বৰী ৰূপে পাওঁ। বিদায় 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 দিয়া প্ৰভু ধৰো চৰণত সেৱা নিবেদিলো তোজ সমীপত হে হৰি নাৰায়ণ তোমাৰ অনন্ত যে কোনো বুঝে কোনো বুঝে ক্ষমা নাই এই ব্রহ্মার পিতা 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 মোক মোক ক্ষমা কৰক পিতা। মোৰ দুখতেই আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা। মোক ক্ষমা কৰক পিতা। কুলাঙ্গার পুত্র, তই তই মোর পুত্র হয়ে এনে কুকর্মত লিপ্ত হলি। গভীর হাস্ত জ্ঞান তই ইয়ালৈ কেলালি। আজি আজি তোর কারণে মোর এই বিরঙ্গে সৃষ্টি ধ্বংস হব ধরিছে। মই তোকে তো ক্ষমা নকৰিম, যা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। পিতা মোৰ দুখ মই শতবাৰ স্বীকাৰ কৰিছো পিতা। হিউৱে কৰ্মৰ ফল পিতা। কৰ্মফল? তই তই মোক শাস্ত্ৰ জ্ঞান দিবলৈ আহিছ? নাই পিতা নাই। মোৰ চাৰি পুত্ৰই মোৰ বাক্য ৰক্ষণ কৰি সংসাৰ কৰি বিনন্দী সৃষ্টি সুন্দৰৰ পৰা সুন্দৰ কৰিছে। আৰু তোক মই সংসাৰ কৰিবলৈ পোৱাতে এই পৃথিৱীৰ একমাত্ৰ জ্ঞানী পুৰুষ বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ গৈ তই মোৰ বাক্য অৱহেলা কৰিলি। তোক মই কেতিয়াও ক্ষমা নকৰিম। তোক মই আজি ব্ৰহ্মহাপ কৰিম প্ৰজানি। আজি মই তোক ব্ৰহ্মহাপ কৰিছো প্ৰজানি। এই মুহূৰ্ততে সমস্ত ব্ৰহ্ম জ্ঞান নষ্ট হ'ল। এই মুহূৰ্ততে তই মোৰ সন্মুখৰ পৰা আঁতৰি যা। তই মত্যধামতি 3 জন্ম ধৰি দৈত্যৰ কুলত জন্ম গ্ৰহণ কৰি বিবাহ কৰি বংশ বৃদ্ধি কৰগৈ। এই দিনে তোক মই ঘোৰ অভিশাপ। পিতা তুমি মোৰ 1000 বছৰৰ তপস্যাৰ সাধনাৰ ফল
নিমিষত ধূলিসাৎ কৰি দিলা। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, চাহি যোৱাহি তুমি পিতাৰ অৱস্থা। পিতৃয়ে পুত্ৰক কিদৰে প্ৰশংসা কৰিছে প্ৰধান। পিতা পিতা, আপোনাৰ প্ৰশংসা মই ললো শিৰ পাতি। উদ্ধাৰৰ উপায় দিয়ক। শুন পুত্ৰ, সত্য যুগত তই বহ্নিমান ৰজাৰূপে শতাধিক ৰমণীক বিবাহ কৰি মোৰ সৃষ্টি সুন্দৰ কৰিবি। ত্ৰেতা যুগত কি পিতা? ৰাক্ষস কুলত জন্ম গ্ৰহণ কৰি বিভীষণ ৰূপে ৰাক্ষস কন্যাকে বিবাহ কৰি ৰাক্ষস বংশ তই বৃদ্ধি কৰিবি। আৰু তই দ্বাপৰ যুগত শকুনি ৰূপে জন্ম গ্ৰহণ কৰি ধৰ্ম অধৰ্ম বিচাৰ নকৰি কুৰুক্ষেত্ৰ যুদ্ধৰ শেষ মুহূৰ্তত তই মুক্তি লাভ কৰিবি। আৰু কলি যুগতে সহস্ৰ বছৰ সাধনা কৰি পুনৰ তই সেই লুপ্ত ব্ৰহ্ম জ্ঞান লাভ কৰিবি। পিতা, আপোনাৰ আজ্ঞা মই নথকিৰে কৰিম পালন। পিতা, আপোনাৰ আজ্ঞা মই নথকিৰে কৰিম পালন। আৰু তুমি মোক লঘু দুখত গুৰুতৰ শাস্তি কৰিছা প্ৰধান। পিতা, তুমি মোক লঘু দুখত গুৰুতৰ শাস্তি কৰিছা প্ৰধান। শুনা পিতা, যাবৰ সময়ত তুমি পুত্ৰৰ ব্ৰহ্মসাপ লোৱা শিৰ পাতি। পুত্ৰ, পিতৃক ব্ৰহ্মসাপ নকৰিব প্ৰধান। শুনা পিতা, আজি হংসে তুমি পিতা, আজি হংসে তুমি মানৱৰ পূজ্য হৈ ৰবা। তোমাৰ মুখত কোনোদিন নহব দাদা, এয়া তুমি কি কৰিলা দাদা? পিতৃক ব্ৰহ্মসাপ কৰিলা প্ৰদান। ভগৱান, এয়া তুমি কি কৰালা প্ৰভু? পুত্ৰই পিতৃক দিলে ব্ৰহ্মসাপ। ময়ো আজি মহাপাপতে লিপ্ত হলো। প্ৰজাপতি, প্ৰভু, ভূমিত পৰি আছে কিয়? প্ৰভু, উঠক। দেৱৰ্ষি ভোলানাথ, তোমাৰ বিনবাদ্য ভূমিত পৰি আছে কিয়? ভোলানাথ, বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল ভোলানাথ। দেৱৰ্ষি, পিতাই মোক ব্ৰহ্মসাপ কৰিছে প্ৰধান। মই হেনো ৩ যুগ ধৰি সাংসাৰিক জীৱন যাপন কৰিব লাগিব পিতা। আৰু সেয়ে পুত্ৰই দিলে মোক প্ৰতি অভিশাপ। চিৰদিন অপূজ্য হৈ যাম মই মানৱ সমাজতে। নহব কোনো যাগ যজ্ঞ পূজা পাতলেই ব্ৰহ্মাৰ নাম। প্ৰভু, ময়ো আজি ব্ৰহ্ম সাপতে পিতা পুত্ৰই কিয় এনে ব্ৰহ্মসাপত লিপ্ত হলা? এইবিলাক সকলো বিধিৰ লিখন। মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি সকলোৱে মহাপ্ৰলয়ৰ সূচনা কৰিলো হওক।
দেৱঋষি, তোমাৰ ব্ৰহ্মভাৱ মই খণ্ডন কৰিব পাৰিম, প্ৰভু কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মভাৱ চিৰদিন থাকিব ধৰা। প্ৰভু মোক ক্ষমা কৰিব প্ৰভু। প্ৰভু যোৱাৰ আগতে কৈ যাওঁ প্ৰভু, হয় দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু। মহাপ্ৰভুৰ সময়ত সেইবোৰ লৈ মহাসাগৰৰ মাজত ডুব পাৰি সোমাই থাকিব। প্ৰভু আপুনি আপুনি মৎস্যৰূপ ধাৰণ কৰি বেদ শাস্ত্ৰ উদ্ধাৰ কৰিব প্ৰভু। বিদায় প্ৰভু, বিদায় ভোলানাথ, বিদায় প্ৰভু, বিদায় ভোলানাথ, বিদায় বিদায়। মহাবিপদ হ'ল প্ৰজাপতি। সেই দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি নিলে। আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে মানৱ সমাজ জ্ঞান লাভৰ পৰা বঞ্চিত হ'ব লাগিব। ক্ষমা কৰিব প্ৰভু, মোক ক্ষমা কৰিব। মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো প্ৰভু, মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো। প্ৰজাপতি ক্ষমা কৰা প্ৰভু মোক। ধৰো তজু চৰণত দুখময় কৰিলো অজ্ঞান বশত প্ৰাণ হৰিয়ে। তুমি স্ৰজা তুমি পালা জগতক ৰক্ষা কৰা, কোনো ৰক্ষা কৰা ত্ৰিজগত প্ৰাণ মোক ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক উঠক প্ৰজাপতি, প্ৰভু, ইয়াত দোষ কাৰো নাই, প্ৰভু, সকলো ভাগ্যৰ লিখন। প্ৰভু। আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। হয় প্ৰভু, ভোলানাথ, প্ৰভু আমি অতি সোনকালে কৰ্তব্যত আগবঢ়া ভাল হ'ব। নিশ্চয় প্ৰজাপতি, প্ৰভু, আমি সত্যব্ৰত ৰাজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পালোহি। প্ৰভু হৈ যোৱা ঘটনা হৈ গ'ল, হয় তাৰ বাবে কোনেও চিন্তা কৰিব নালাগে। ভাৰ্যা লক্ষ্মী নাই, কিন্তু সৰস্বতী এতিয়া আমাৰ লগত আছে। প্ৰভু, লোৱা লোৱা সৰস্বতী, আজিখনতেই বিনা তোমাৰ হাতত কৰিলো অৰ্পণ। আজিখনতে বিনা পানী ৰূপে খ্যাত হবা তুমি এই ধৰাৰ বৈক্ষ। প্ৰজাপতি যাও, কৰ্তব্যত সংৰক্ষণ। জীৱাজ্ঞা প্ৰভু, বলক ভোলানাথ। বলক প্ৰভু। আহাই সৰস্বতী, আমিও নিজ কৰ্মতে সমগ্ৰসৰ। হৰি
ৰজানো আজি মোৰ হঠাৎ বাওঁ চকু বাওঁ বাহু লৰিছে সঘনে নিশ্চয় নিশ্চয় কিবা সমগ্ৰৰ আগজাননী হৈছে অনুমান দিনতে দিনতে সৌ শিয়াল কুকুৰবিলাকে আৰ্তনাদ কৰিবলৈ নিশ্চয় নিশ্চয় কিবা সমগ্ৰৰ এজনী হৈছে অনুমান চাওঁ চাওঁ মই স্বামীৰ সমীপে স্বামী মহাৰাজ খন দিনক দিনে অধৰ্মৰ ফালে গতি কৰিছে মন্ত্ৰী মহাৰাজ চাওকচোন বিনা মেঘে বজ্ৰপাত মহাৰাজ অনাবৃষ্টি আদি আদি গোটেই পৃথিৱীখন এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে মহাৰাজ নিশ্চয় নিশ্চয় এয়া মহাপ্ৰলয়ৰ আগজাননী নহয় জানো মন্ত্ৰীবৰ মহাৰাজ সঁচাকৈ সঁচাকৈ মহাৰাজ চাৰিওফালে কেৱল হাহাকাৰ ধ্বনিয়ে শুনিবলৈ পাইছো মহাৰাজ সঁচাক মহাৰাজ হয় মন্ত্ৰীবৰ মহাৰাজ মই অহৰ্নিশে ৰাজ্যৰ চতুৰ্দিশ পৰিভ্ৰমণ কৰি ৰাজ্যৰ এই অমংগলৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব পৰা নাই মহাৰাজ চাওকচোন মন্ত্ৰীবৰ দিন দুপৰতে শিয়ালবোৰে আৰাও জুৰিছে মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰতে শগুনবোৰে মাংস পিণ্ডৰ টুকুৰা লৈ টনা আজোৰা কৰিছে মহাৰাজ নাই নাই মই একো বুজিব পৰা নাই মন্ত্ৰীবৰ মহাৰাজ মোক এটা উপায় দিয়ক মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ ভগৱানক চিন্তা কৰাৰ বাহিৰে আৰু কোনো উপায় হ'ব নোৱাৰে মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ এক মহাযজ্ঞৰ প্ৰবন্ধ কৰা যাওক মহাযজ্ঞ হয় মহাৰাজ এনে বিপদৰ ক্ষণত মহাযজ্ঞ কৰিলে এই যজ্ঞলৈ আহিবই বা কোনে মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় হনুমান দয়া কৰি এই স্থান গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ তাকৰ মহাৰাজ আমি বৰ বিপদত পৰিছো মহাৰাজ বিপদত এই পৰিছো। বিপদত আপুনিহে আমাক ৰক্ষা কৰিব পাৰিব সেয়েহে আমি আপোনাৰ কাষলৈ আহিম হে দ্বিজবৰ মই একো বুজিব পৰা নাই ৰাজ্যৰ চতুৰ্দিশে অমংগলে দেখা দিছে হে, মই একেবাৰে অস্থিৰ হৈ পৰিছো মহাৰাজ মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে হয় দ্বিজবৰ। তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ মনত অকণো শান্তি নোহোৱা হৈছে হয় মহাৰাজ। দ্বিজবৰ হয় দ্বিজবৰ সেয়েহে আমি সাগৰৰ তীৰত এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছো মহাযজ্ঞ আৰম্ভ কৰিব হয় খুজিছে। মহাৰাজ মহাযজ্ঞ কিন্তু মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি খেলিমেলি লাগিল হয় মহাৰাজে জল দেৱতাই হুংকাৰ তুলি কৈ গল সাগৰত এটা বস্তু দান কৰিলেহে যজ্ঞ সমাপ্ত কৰা হ'ব জল দেৱতাৰ দানৰ কথা শুনি আমাৰ গাৰ নোম ডাল ডাল হৈ শিয়ৰি উঠিল হয় মহাৰাজ মহাযজ্ঞৰ কথা বাদেই দিছিল দ্বিজবৰ পিছে দ্বিজবৰ সকলো সকলো ভাঙি পাতি কওক মই বৰ অস্থিৰ হৈ পৰিছো জল দেৱতা আছে হুংকাৰ তুলি সাগৰত এটা বস্তু দান দিলেহে যজ্ঞ সমাপ্ত কৰিব পৰা হ'ব এই দ্বিজবৰ ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই মহাৰাজ আপোনালোকে ৰাজ্যৰ মংগলৰ বাবে
মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে হয়। আপোনালোকে মহাযজ্ঞ আৰম্ভ কৰক মই ৰাজ্যৰ মংগলৰ বাবে যি লাগে তাকেই দান স্বৰূপে আপোনালোকক কৰিম প্ৰদান আনহে নালাগে মোৰ প্ৰাণ বিসৰ্জন দি হ'লেও ৰাজ্যৰ মংগলৰ বাবে মহাযজ্ঞ মই কৰিম সম্পাদন আমি জানো মহাৰাজ আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী পুৰুষ আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিলাবলৈ কুণ্ঠাবোধ নকৰে হয় দিতাবৰ কিন্তু আমি যি দান বিচাৰিম ইয়াৰ হলে এটাতো নপৰে এটাতো নপৰে সেয়েহে মহাৰাজ ভাঙি পাতি কওক আপুনি দান দিয়াৰ আগতে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব নাই মহাৰাজ আপুনি এই ব্ৰাহ্মণৰ চাতুৰালৈ পৰি আপোনাৰ মনক শান্ত কৰক মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ এওঁলোক কোনোবা অসুৰ গতিকে মহাৰাজ আপুনি সুস্থিৰে কৰক সিদ্ধান্ত মন্ত্ৰীবৰ মহাৰাজ নিজমতে ৰাজ্যৰ মংগলৰ কাৰণে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে আৰু তেনেস্থলতে মই এই দৃশ্যবোৰক বিমুখ কৰোঁ কেনেকৈ মইতো তাকেই কৈছো মহাৰাজ মহাৰাজ আপুনি ভালদৰে চিন্তা কৰক মহাৰাজ আমাৰ সময় অতীত হৈ আহিছে আপুনি দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ক খন্তেক ধৈৰ্য ধৰক দ্বিজবৰ মই চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ সকলোকে সাক্ষী কৰি দান দিম বুলি আপোনালোকক দিলো প্ৰতিশ্ৰুতি নাই মহাৰাজ নাই মন্ত্ৰীবৰ মহাৰাজ মোক আৰু অধৈৰ্য নকৰিব মহাৰাজ মই প্ৰতিজ্ঞাবদ্ধ যি দান লাগে ৰাজ্যৰ বাবে সকলো দিম বুলি মই দিলো প্ৰতিশ্ৰুতি মহাৰাজ ধন্য মহাৰাজ তেন্তে শুনক আমাৰ দানৰ কথা কওক দ্বিজবৰ জল দেৱতাৰ নিৰ্দেশ মতে সাগৰত এগৰাকী ৰাজসুলক্ষিণী নাৰীক নিক্ষেপ কৰিব লাগে ৰাজ সুলক্ষিনী নাৰী হয় মহাৰাজ এগৰাকী নাৰী আৰু সেইবাবে আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছো নাই আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ নাই দ্বিজবৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আপুনি আমাক অকল্পতে দান কৰক নাই দ্বিজবৰ সেয়েহে আপোনাৰ ৰাজ্য ৰজা প্ৰজা সকলোৰে মংগল দ্বিজবৰ নাই দ্বিজবৰ মোক অথাই সাগৰত নেপেলাব দ্বিজবৰ মই ৰাজ্যৰ ৰাজলক্ষ্মীক কোন হতে জলত নিক্ষেপ কৰিম নাই দ্বিজবৰ যদিও মই প্ৰতিজ্ঞাত আবদ্ধ এনে দান মই কদাপিতো দিব নোৱাৰো দ্বিজবৰ তাৰ পৰিৱৰ্তে মই মোৰ প্ৰাণ দিম বিসৰ্জন মহাৰাজ মই আপোনাক আগতেই কৈছিলো এওঁলোক ব্ৰাহ্মণ নহয় কদাপি মহাৰাজ এওঁলোকে আপোনাক মায়া কৰি বিপদত পেলাব খুজিছে মহাৰাজ নাই মন্ত্ৰীবৰ মই এই পাখণ্ডক সাৱধান বৃদ্ধ মন্ত্ৰী মোক চম্ভালি কথা কবি আমি ইমান ভয়াতুৰ ব্ৰাহ্মণ নহয় আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো আৰু তোৰ দৰে এজন সামান্য মন্ত্ৰীয়ে আমাক বন্দী কৰি ৰাখিব নোৱাৰে শান্ত হওক মন্ত্ৰীবৰ শান্ত হওক মহাৰাজ সত্যব্ৰতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাসত মহাৰাজ মই প্ৰতিজ্ঞাবদ্ধ মন্ত্ৰীবৰ মহাৰাজ কিদৰে মই প্ৰতিজ্ঞা ভংগ কৰিম যাওক মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যৰ ৰাজলক্ষ্মী ৰাজৰাণীক ৰাজসভালৈ মাতি আনক নাই মহাৰাজ যাওক মহাৰাজ যাওক মন্ত্ৰীবৰ মই কোন হতে আনিম ৰাণী আইক ৰাজসভাৰ মাজলৈ
যাওক মন্ত্ৰীবৰ, পলম নকৰিব। মই ৰজা মই কৰিছো আদেশ। মহারাজ মোৰ আদেশ পালন কৰক মন্ত্ৰীবৰ। যাওক মন্ত্ৰীবৰ, মহারাজ ৰাজৰাণীক ৰাজসভালৈ মাতি আনক। যাওক মন্ত্ৰীবৰ, পলম নকৰিব। আদেশ শিৰোধাৰ্য মহারাজ। যাওক ধন্য ধন্য ৰাজন, আপোনাৰ এই দানৰ কথা পৃথিৱীত চিৰযুগমীয়া হৈ ৰ'ব। অসমত ৰাজসভালৈ মাতি পঠালে ইয়াৰ কাৰণ কি ৰাণী মহাৰাজ? ৰাণী মই মহাপাতকী ৰাণী। মোক তুমি অভিশাপ দিয়া ৰাণী, অভিশাপ দিয়া। মহাৰাজ, আপুনি কি কৈছে মই একো বুজিব পৰা নাই। মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মন্ত্ৰী ডাঙৰীয়া, ইমান কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। মন্ত্ৰী ডাঙৰীয়া, সেই দিচোন ব্ৰাহ্মণীয়াটি কিয় অপেক্ষা কৰি আছে? শুনা ৰাণী, মহাৰাজে কথাটো ক'বলৈ টান পাইছে, গতিকে ময়ে ভাঙি পাতি কওঁ শুনা। মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। তুমি যদি মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা, তেনেহ'লে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। ৰাণী মহাৰাজ, মই কেনে সত্যত আবদ্ধ হ'ব লগা হ'ল, যাৰ বাবে তেওঁক প্ৰকাশ কৰিব পৰা নাই। মহাৰাণী নিজমৰ ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। শুনা ৰাণী, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে, আৰু সেইবাবে মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি মহাযজ্ঞ আৰম্ভ কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু জল দেৱতাৰ ইচ্ছা, যজ্ঞ কৰাৰ স্থানত এগৰাকী ৰাজলক্ষ্মী নাৰী জলত নিক্ষেপ কৰিব লাগে, তেহে যজ্ঞ আৰম্ভ কৰিবলৈ দিব। ৰাণী আৰু সেইবাবে আমি মহাৰাজক আপোনাক অৰ্থাৎ এই ৰাজ্যৰ ৰাজৰাণীক দান হিচাপে ভিক্ষা কৰি আহিলোঁ। মোক ক্ষমা কৰা ৰাণী, মোক ক্ষমা কৰা। মহাৰাজ, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, তেন্তে আপুনি প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপতে লিপ্ত নহ'ব। নাই ৰাণী, বেজাৰ নকৰিব মহাৰাজ। মোৰ প্ৰতি নিয়তিৰ এনে বিধান আপুনি মানিবই লাগিব। ৰাণী মোক ক্ষমা কৰা ৰাণী, মই প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, আমাৰ সময় অতীত হৈ আহিছে, আমাক দান দিয়াৰ পৰা বিদায় দিয়ক। নিশ্চয়। আৰু নহ'লে এই ব্ৰাহ্মণে এতিয়া ব্ৰহ্মহত্য কৰিব পৰা। ব্ৰহ্ম সাপৰে কোনো নাই প্ৰয়োজন। মহাৰাজ, ৰাণী আপুনি প্ৰতিজ্ঞাবদ্ধ। ৰাণী গতিকে মোৰ ওপৰত আপোনাৰ কোনো চৰ্ত নাই। মন্ত্ৰী ডাঙৰীয়া, রানী মহাৰাজক আপোনাৰ হাতত অৰ্পণ কৰিলো। নাই রানী এই রাজ্য আজি লক্ষ্মীবিহীন। এই রাজ্যত
আজিৰ পৰা মহা অমংগলে দেখা ৰাণী বন্তিবৰ মন্ত্ৰীবোৰ অমংগল নহয়, নিশ্চয় নিশ্চয় ৰাজ্যলৈ শান্তি কৰি আহিব। শুনা বেছি বাৰী বৰষ সকলো দূৰ হ'ব। মই মহাভূত কৰিছো মন্ত্ৰীবৰ। ৰাণী, আমাৰ বৰ পলম হৈছে, বলক আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। ৰাণী বলক দিছবৰ, মোক ক্ষমা কৰা ৰাণী। মহাৰাজ যাবৰ সময়ত সভাখিনিক সেৱা কৰিব। যোগে যোগে সন্মান্তৰে আপোনাকে চাপি যেন পাওঁ। ক্ষমা কৰা ৰাণী, মোক ক্ষমা কৰা বলক দিছবৰ। ৰাণী। ৰাণী মহাৰাজ মহাৰাজ মন্ত্ৰীবৰ। স্নান হেতু চলি যাই সৈত্ৰ ৰাজা ধীৰে ধীৰে পাইলা গয়া স্থান হেতু চলি যাই ভদ্ৰ ব্ৰত আমাক উদ্ধাৰ কৰক প্ৰভু, উদ্ধাৰ কৰক। কি ইমান ক্ষুদ্ৰ মৎস্য হাতৰ চলুতেই উঠিল। ৰবা ৰবা মৎস্য, মই তোমাক পানীত এৰি দিম। হে ৰাজ, মোক দ পানীত এৰি নিদিবা। মোক ডাঙৰ মাছে ভক্ষণ কৰিব, সেইবাবে মই আপোনাৰ হাতৰ চলতে আহিলো। মোক আপোনাৰ লগত আপোনাৰ ৰাজ্যলৈ লৈ বলক। মই আপোনাৰ আশ্ৰিত প্ৰাৰ্থী। বাৰু বাৰু হ'ব, মই তোমাক মোৰ ৰাজ্যলৈ লৈ যাম।
হে ৰাজন, মই পুখুৰীত নধৰা হৈছো, মোক সাগৰলৈ লৈ বলক, মোক সাগৰলৈ লৈ বলক। সত্যব্ৰত ৰাজা কদে হাজাৰী মায়া নধৰিলে সমুদ্ৰটো মানৱ ইমান ডাঙৰ মৎস্য মই আগতে কাহানিও দেখা নাই। নিশ্চয় নিশ্চয় এয়া মৎস্য নহয়, এয়া ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ ভিতৰত নিশ্চয় কোনোবা এজন। হে প্ৰভু, দয়া কৰি ৰাখক, নিজৰ পৰিচয় দিয়ক প্ৰভু, আমাক উদ্ধাৰ কৰক প্ৰভু, আমাক উদ্ধাৰ কৰক। হে মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। প্ৰভু, আমি বিষ্ণু চাৰিবিধ উদ্ধাৰ কৰিবৰ বাবে আমি এইদৰে মৎস্যৰূপ ধাৰণ কৰিব লগা। প্ৰভু, হে প্ৰভু, এই পৃথিৱীত মহাপ্ৰলয় কেতিয়া অন্ত হ'ব প্ৰভু? কওক প্ৰভু, আমি কিদৰে জীয়াই থাকিম প্ৰভু? শুনা ৰাজা সত্যব্ৰত, আমি মৎস্যৰূপ ধাৰণ কৰি চাৰিবিধ উদ্ধাৰ কৰিম। প্ৰভু, তাৰ পাছত প্ৰভু, তোমালোকৰ কাৰণে এখন ডাঙৰ নৌকা পঠাই দিম। প্ৰভু, তাতেই তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ বাবে সেই নৌকাত তুলি ল'বা। প্ৰভু, এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতি থাকিব। প্ৰভু, আমি হয়দৈত্যকে বধ কৰি প্ৰভু, তোমালোকৰ ওচৰলৈ পুনৰ আহিম। প্ৰভু, আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা, তেতিয়াই তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। প্ৰভু, তেতিয়াই প্ৰত্যেকেই নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগে। ভাল প্ৰভু, সকলোৱে সাৱধানে থাকিবা। ভাল আমি আহিলো। যাওক যাওক প্ৰভু। প্ৰভু, যাওঁ, ময়ো যাওঁ, আপোন কৰ্ম দেখীয়া হওঁ অগ্ৰসৰ। এই ঘোঁৰাৰে সুযোগ, এই সুযোগতে মই এই চাৰিবিধ সাগৰৰ গোপত স্থানত লুকুৱাই ৰাখিব লাগে। মহাপ্ৰলয় ক'ত সেই মহাপ্ৰলয়? মই জীৱিত থকালৈকে কোনো মহাপ্ৰলয় হ'ব নোৱাৰে। মই মহাপ্ৰলয়ৰ সৰ্বা
এখন শব্দ কৰি সাগৰৰ পানী আখিবলৈ ধৰিছে। চাৰিওফালে মহাপ্ৰয়ৰ আগজাননী। যেনে তেনে এই চাৰিবেদ মই ৰাখিবই লাগিব। যাওঁ, সাগৰৰ গুপ্ত স্থানত চাৰিবেদ লুকুৱাই ৰাখোগৈ। সাৱধান দৈত্য, চাৰিবেদ হস্ত আমার হাতে করার পর নাই, নত মোর হাতে মেলিব মরণ। নাই, কোন তই? দে তোৰ সত্য পৰিচয়। হন হিরো দুষ্ট দুরাচার তোক বাঁধিবাক লাগি আমার এই অবতার। আমি এই বৈশ্যরূপী বিষ্ণু। বিষ্ণু, এই ক্ষয় দৈত্য জীৱিত থকালৈকে এই চাৰিবেদে মই নিদিওঁ কদাপি। দে যুদ্ধ তই নকৰি পলাম। দেখা দেখা সৰ্বজন যুদ্ধ ভয় কৰ পদ ভৰে বসুমতী কপে ধৰা ধৰা। আরে লাগিল মর দেখা অতি ভয়ঙ্কর পদ ভরে অখুবতী কম্পে ধরা ধর। আরে পদ ভরে অখুবতী কম্পে ধরা ধর। আরে তর বর করে দেহা উন্মাদয় ধীর। রাম হরি রাম হরি ভোলা সর্বনর। রাম হরি রাম হরি ভোলা সর্বনর। এই চাৰিবেদ শাস্ত্ৰ আমি ব্ৰহ্মদেৱ কৰো অৰ্পণ। মৎস্যরূপে অবতার হইলা প্রথমত উদ্ধারিলা চাৰিবেদ প্ৰলয়ত। ব্রহ্মারূপ ধীরে সনে দেখা সর্বজন। রাম হরি রাম হরি ভোলা সর্বজন। গীত রাগ করলাম তাল কমা।
পুন তুমি বিনে আছে পুন অপরাধ বিনাশ তজনা মনা নয়ন তজনা মনা নয়ন জানি নামে পক্ষী